ইণ্ডিজেনাছ পিপুলছ অফ মৌংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত টাই আহোম ভাষা সংস্কৃতিৰ কৰ্মশালা সম্পন্ন। ইণ্ডিজেনাছ পিপুলছ অফ মৌংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ উদ্যোগত চন্দ্ৰ আৰন্ধৰা মেমৰিয়েল ফাউণ্ডেশ্যন, ফ্ৰালং মৌং আসাম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ টাই আহোম ছাত্ৰ সমাজৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ইংৰাজী 1 আৰু 2 মাৰ্চ 2025 শনি আৰু দেওবাৰে টাই আহোম ভাষা সংস্কৃতিৰ দুদিনীয়া কাৰ্যসূচীৰে এটি কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত মুখ্য অতিথিৰূপে উপস্থিত থাকে ঝাৰখণ্ডৰ সোনাদেৱী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ লিপি ঘোষ। আনহাতে টাই আহোম ধৰ্মীয় পৰম্পৰা আৰু টাই আহোম ভাষাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ক্ৰমে ফ্ৰালংমুং আসামৰ মুখ্য সম্পাদক প্ৰাঞ্জল মোহন, সদৌ অসম পয়ফ্ৰালং সংঘৰ সভাপতি বদন গগৈ, টাওইষ্ট ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াৰ অধ্যক্ষ প্ৰিয়বৰ কোঁৱৰ আৰু যুগান্তৰ মোহন। উক্ত কৰ্মশালাৰ লগত সংগতি ৰাখি 2 মাৰ্চ 2025 তাৰিখ দেওবাৰে বিয়লি 2 বজাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীসকলৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়। ইণ্ডিজেনাছ পিপুলছ অফ মৌংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ সচিব প্ৰধান অনুপ আৰন্ধৰাৰ সঞ্চালনত অনুষ্ঠিত আলোচনাচক্ৰখনত আমন্ত্ৰিত আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ক্ৰমে বিশিষ্ট চিন্তাবিদ, লেখক, সাংস্কৃতিক কৰ্মী ইছমাইল হুছেইন, আন্তঃৰাষ্ট্ৰীয় সংস্থা ইকেপৰ গৱেষক চাও হেমজিৎ দেওধাই ফুকন, নগা ছাত্ৰ সন্থাৰ গুৱাহাটী মহানগৰ কমিটিৰ প্ৰাক্তন সম্পাদক ঘোষা ছফি, সদৌ অসম মণিপুৰী ছাত্ৰ সন্থাৰ উপদেষ্টা মেজনাম ভগত সিংহ, সদৌ অসম অসমীয়া বংগমূলী সমাজৰ সভাপতি প্ৰদীপ সেন শৰ্মা আৰু টাই আহোমৰ পাৰম্পৰিক সাজ পোছাকৰ প্ৰস্তুতকৰ্তা মৰিগাঁৱৰ জোনমণি লাহন। উক্ত আলোচনা চক্ৰখনৰ সমল ব্যক্তিৰূপে উপস্থিত থাকে ডক্টৰ লিপি ঘোষ। উক্ত কৰ্মশালাত গুৱাহাটী আৰু কটন বিশ্ববিদ্যালয়ৰ 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীসকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিজেনাছ পিপুলছ অৱ মৌংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ মুখ্য উপদেষ্টা নীলাম্বৰ গগৈৰ উদ্যোগত 5টি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰস্তাৱ 1, ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ চনত উত্তৰ পূৰ্বাঞ্চলত সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰা, ভাৰতৰ সংবিধানৰ নিয়মাৱলী অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান, কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃদেশীয় পাৰপত্ৰৰ ব্যৱস্থা কৰা, কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াসকলৰ সাংবিধানিক সংখ্যা নিৰ্ধাৰণ কৰা আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰাই সশস্ত্ৰ বাহিনীৰ বিশেষ সামৰিক অধিকাৰ আইন বাতিল কৰা আৰু ৰাষ্ট্ৰসংঘৰ অধীনস্থ ইউনেস্কোৰ দ্বাৰা পৰিচালিত হোৱা ইণ্টাৰনেশ্যনেল ডিক্ৰেট অৱ ইণ্ডিজিনাছ লেংগুৱেজেছ 2020-2032 অধীনত উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ভাষাসমূহৰ বিকাশ আৰু উন্নতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা। ব্যুৰ ৰিপৰ্ট, পাটকাই টিভি। And indigenously, due to the colonized clans are going with the Buddhism, but within homes also they are practice traditional and nature worship. So I think his motto and his talk about whatever he is sharing with the pair, with our ancestor and nature, and worship of our holy spirit like mother of education, what we call Jacinta. So he wished that she should praise us, she should bless us to be more innovative, to learn more things, practice more things, do more research on this, whatever within us, what we are lefting us by our ancestors. According to me, I understand that also. Notice or maximum mainly fish আৰু আপোনাৰ ভেজিটেবল মাংস খাওঁ আমি, ঠিক আছে। Before Hinduization, before 18th century, Manipur, I mean Meitei, we had our own belief, own religion, everything was here. Who will do? Someone has to do. I don't have time to do all this kind of research work. I'm very much engaged with indigenous activities, indigenous agricultural practice, indigenous crops, nature worship. This is not my area of research, and my major area of research is public health. Which at that time we don't have medicine, means hospitals, medicals. What herbs we have practiced. This is my major area. So how Bhutan are protected at that time? আৰু প্ৰতিভাধৰসকলৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৱদান
চাও প্ৰিয় বৰপুণ বংগমূলীয় লোকৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলক সজাই পৰাই তোলাৰ ক্ষেত্ৰত অভূতপূৰ্ব অৱদান আছে প্ৰশংসনীয় কৰ্ম আৰু উদ্ভাৱনৰ বাবে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰত পৰিণত হৈছে চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা অসমলৈ বংগমূলীয় লোকসকলৰ আগমন ঘটে ধৰ্মীয় গুৰু কৃষ্ণৰাম ভট্টাচাৰ্যক আমন্ত্ৰণ কৰি আনি নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত পুৰোহিত হিচাপে নিয়োগ কৰা বুৰঞ্জীৰ সত্য আজি কামাখ্যা মন্দিৰৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ বাবে ই বিখ্যাত হৈ পৰিছে ঘনশ্যাম খনিকৰ আন এটি উল্লেখযোগ্য নাম তেওঁ স্থাপত্য আৰু ভাস্কৰ্যৰ খনিকৰ আছিল দৰাচলতে তেওঁৰ নাম আছিল ঘনশ্যাম কৰ্মকাৰ আহোম স্বৰ্গদেউসকলৰ এটা নীতি আছিল কৰ্ম অনুসৰি উপাধি প্ৰদান কৰা সেইকাৰণে তেওঁক ঘনশ্যাম খনিকৰ নামেৰে জনাজাত এইগৰাকী খনিকৰৰ বৰঙণি অশেষ দৌল দেৱালৰ স্থাপত্য ভাস্কৰ্যৰ উপৰিও এইগৰাকী লোকে স্বৰ্গদেউ প্ৰমোদ সিংহৰ দিনত ৰংঘৰ নিৰ্মাণ কৰে এছিয়া মহাদেশৰ ভিতৰতে প্ৰথম পেভিলিয়ন হিচাপে জনা যায় ব্ৰিটিছ শাসনতন্ত্ৰই কলিকতাতে উচ্চ শিক্ষা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিদ্যাৰ্থীক তাত অধ্যয়ন কৰি জীৱন আৰু জাতিটোক পোহৰাই তুলিছিল অসমৰ পৰা পদনাথ গোহাঁই বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী বহুতো তেনেধৰণৰ সুদক্ষ গায়ক যিবিলাক কাৰিকৰী অভিযন্তা তেনেধৰণৰ বহু ব্যক্তি আমাৰ প্ৰিয়বৰ কোঁৱৰ ছাৰে ইতিমধ্যে বংগীয়মূলৰ আৰু আহোম ৰাজপাটৰ লগত সুসম্পৰ্ক থকা সেই বিষয়ত দীঘলীয়া বক্তব্য তেখেতে দাঙি ধৰিছে মই ভাবোঁ যে বিশ্বৰ ভিতৰত 100 বছৰ ৰাজত্ব কৰা অসমৰ এনেধৰণৰ এক প্ৰশাসক ব্যৱস্থা আছিল যাৰ কাৰণে স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা শেষ ৰজা চন্দ্ৰকান্ত সিংহলৈকে অসমত 100 বছৰ ৰাজত্ব কৰিছিল গতিকে এই ৰাজত্ব কালত অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যি সুসম্পৰ্ক ৰক্ষা কৰি থৈ গৈছে যি সংবিধান ৰচনা কৰি থৈ গৈছে সেই সংবিধানৰ পৰা আমি কিছু আঁতৰি আহিছোঁ যাৰ কাৰণে মই ভাবোঁ যে আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ আমাৰ ডক্টৰ নীতি ঘোষ বাইদেউ তেখেতে ধুনীয়াকৈ তেখেতৰ বিষয়ত যথেষ্ট কথাখিনি আমি ইতিমধ্যে গম পাইছোঁ বা তেখেতৰ গ্ৰন্থত সেইখিনি প্ৰকাশ পাইছে We are talking about that what should be the place of this indigenous communities culture in the mainstream society of Assam. What I understand that this is a big problem, definitely a big problem, because there are so variety of cultures in this Northeast India, entire Northeast India, Manipur, Nagaland, Mizoram, Arunachal, Assam, many indigenous communities. Every community has their own cultural flavor. Just now we saw about this textile, and this textile also have different variations in these different states. But how many people know it? That is a big question. We know within Northeast India we know, but since I am studying Northeast India, perhaps I know. But what I mean that general population of India, they are basically ignorant of this. They don't know because it is not being fostered by the government. So it should be a basic policy of the government, particularly the cultural department of the government. Since we are talking about different actions we can take, I would submit one thing that why don't you, this Indigenous Communities Association, approach Indian Council of Cultural Relations to organize seminars, maybe 2-day seminar or even 1-day seminar. Famous and significant there. But ultimately, again, there was a clash with the Chinese. And then from Yunnan region, the Thais, they further migrated to South and Southeast Asia. And so, in Southeast Asia, from Shah state to the Sipsa. So, this is the short history
was 1220. There is some historical truth that one of the contemporary king of 1497 to 1539, he was Siwhumong. হ'ব পাৰে প্ৰেক্টিকেলি কোনোবাই অসমৰ গৈ সেই সমানকলা শিকি আহিছিলে গৌৰৱটো আমাৰ ল'ৰাই শিকি আহিছে আমাৰ ল'ৰাই ইণ্ডিয়ান আৰ্মি মই নকওঁ ভাৰতৰ বহুত কেইটা সীমান্তৰ মিলিটাৰী চাৰ্ভিচত ট্ৰেইনিং দিছে আমাৰ ল'ৰাই অসম পুলিচক ট্ৰেইনিং দিওঁতে আমিও নিজেও কিছুমান অনুষ্ঠান অনুষ্ঠিত কৰিম সেইবোৰতো আপোনালোকক আমি নিমন্ত্ৰণ জনাম আপোনালোকৰ পৰা সহযোগিতা আমি সদায় কামনা কৰিছোঁ আৰু সুদূৰ কলকাতাৰ পৰা আমাৰ ডক্টৰ লিপি ঘোষ বাইদেৱে আহি আমাক যি তেখেতৰ গৱেষণাৰ ওপৰত আমাক বক্তব্য দাঙি ধৰিলে তাৰ বাবে আমি অতিকৈ ধন্যবাদ জনাইছোঁ বাইদেউক আৰু সকলো এটা হাত চাপৰি দিবলৈ বাইদেউক লগতে আমাৰ নিচাদেউসকলে নিচাদেউসকলৰ লগতে আমাৰ ইছমাইল হুছেইন ককাইদেউ নিচাদেউ যি আমাক সুন্দৰ এক বিহুৰ ওপৰত বক্তব্য দাঙি ধৰিলে তাৰ বাবে তেখেতক ধন্যবাদ আৰু যদি কিবা ইয়াতে থাকি গৈছে আমিও হয়তো কিছুমান শিকি আছোঁ আমি আপোনালোকক দিব পৰা নাই 100%, গতিকে আপোনালোকে সেই দুখো ক্ষমা কৰি দিব আৰু সকলোৱে বহুত বহুত ধন্যবাদ অনাগত দিনত আপোনালোক সকলোৰে সহায় সহযোগিতা একান্ত কামনা কৰিছোঁ আৰু লগতে টাই হোম ছাত্ৰ সমাজ গুৱাহাটী বিশ্ববিদ্যালয়ে যিসকলে উপস্থিত থাকি অনুষ্ঠানটো আমাক সহযোগিতা আগবঢ়ালে তেওঁলোকলৈ অশেষ ধন্যবাদ।